এতিয়া বাবা ৰামদেৱৰ পৰাই আৰম্ভ কৰোঁ। এক মিনিট পাব মাত্ৰ। PGR VGR ভূমি, PGR VGR ভূমিটো বেদখলকাৰীয়ে নহয়, চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰে। PGR VGR ভূমি য'ত এতিয়া উচ্ছেদ হৈ আছে, সেই মাটিত কোনো ইণ্ডাষ্ট্ৰিয়েলিষ্ট যোৱাৰ প্ৰশ্নই নুঠে। সেই মাটি চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰে, তাত কোনো মানুহ নাযায়। সেইটো PGR VGR হৈয়ে থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিয়ম মতে, আৰু কংগ্ৰেছৰ দিনত যিখন আইন বনাইছিল 2006 চনত বনাই, সেই আইনখনৰ মতে নোৱাৰে কোনো যাবলৈ। গতিকে অপপ্ৰচাৰ তাৰপিছত এই বালিপাৰা কথাটো ক'লে, বালিপাৰা ইণ্ডাষ্ট্ৰিয়েল ষ্টেট যিটো তৰুণ গগৈ আদৰ্শিলা স্থাপন কৰিছিল, তৰুণ গগৈ উদ্বোধন কৰিছিলে, তাৰ ভিতৰত মাতি দিছে বাবা ৰামদেৱক। সেই গোটেই এৰিয়াটো তৰুণ গগৈৰ দিনত ডেভেলপ কৰা। তাৰ উত্তৰ হৈ গ'ল। এতিয়া আমাৰ গোটেই যে কৈ আছে জনবিস্ফোৰণৰ যিটো বিষয় আপুনি আনিছে, আজি আন্তঃসমষ্টি যিটো প্ৰবজন, ডিলিমিটেশ্যনৰ পিছত উজনি অসমত কংগ্ৰেছৰ নেতৃত্বত পৰিকল্পিতভাৱে আন্তঃসমষ্টি প্ৰবজন কৰোৱা হৈছে। এইটো মেইন কথা। পৰিকল্পিতভাৱে আন্তঃসমষ্টি প্ৰবজন কৰোৱা হৈছে কংগ্ৰেছৰ নেতৃত্বত উজনি অসমত। আজি চাওক, আমাৰ আজিৰ যিখন অসম, আজিৰ অসমত মই মানে সম্পূৰ্ণ অসমৰ কথা কওঁ, আজিৰ যিখন ভৌগোলিক অসম, এই ভৌগোলিক অসমত 1901 চনত 5,46,000 মুছলমান মানুহ আছিলে। এতিয়া মই চিলেক্ট প্লেটৰ কথা বাদ দিলোঁ। আজিৰ ভৌগোলিক তাৰে 2 লাখ আছিলে খ্ৰীষ্টান, ঠিক আছে, আৰু 3 লাখ আছিলে মুছলমান। আজি 1 কোটি হৈ গ'ল। এইটো জনবিস্ফোৰণ নহয়?